নানাবিধ নবেদ্রপুর জিলাতে হরি আমার দিনা দ্বাদশীক অল্প নিকাভাগে স্নানি বাপ গোলাম মুনি জয় কৃষ্ণ জয় কৃষ্ণ পরশধার গুরু সমস্ত আয়মাতৃ সমস্ত সবার বিশেষ আমি কোটি কোটি পরিবার জ্ঞাপন করেছি আপনাদের যে সম্মান করি মর্যাদা প্রদান করি আমাকে এখন আপনাদের অবস্থা করায় তার কারণে সবার শেষ আমি কোটি কোটি নমন করেছি আর আমি আপনাদের দিয়া যে গধুর দায়িত্ব এই গধুর দায়িত্ব সম্মানিত কারণে প্রযত্ন করেছি লগতে আমি সমস্ত গুরুসকল বিশেষকৈ আয়মাতৃসকল আমি কৰ্ণপতি নিবেদন কৰিব বিচাৰিম মহাভাগৱতৰ এক সুন্দৰ পৰিৱেশ আপোনালোকে নিশ্চয় আমাক প্ৰদান কৰিব লাগিব গতিকে আমি আৰম্ভণিতে আপোনালোকৰ শ্ৰীচৰণ কৰি আমি নিবেদন কৰিম আপোনালোকে কথা বতৰা নাপাতি অতি সুন্দৰভাৱে স্থিৰ মনেৰে এই ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে যেন প্ৰযত্ন কৰে কাৰণ হুলস্থুলীয়া পৰিৱেশ এটা সন্মুখত থাকিলে সন্মুখত আই মাতৃসকলে অন্যান্য বিষয়ক লৈ কথা বতৰা পাতি থাকিলে পৰিৱেশটো বিনষ্ট হয় গতিকে তাৰ কাৰণে সবার শ্ৰীচৰণত আমি কোটি কোটি প্ৰণিপাত জ্ঞাপন কৰি মৌনভাৱে এক সুস্থ পৰিৱেশৰ মাজেৰে মহাভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ পৰিৱেশ ৰচনা কৰে তাৰ কাৰণে সবার শ্ৰীচৰণত আৰম্ভণিতে আমি কোটি কোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ এই গুৰু সমস্ত ইতিমধ্যে দশম স্কন্ধ মহাভাগৱতৰ পৰবন্ধে যিটো বিষয় আৰম্ভ হৈছে এই বিষয়ে আপোনালোকে আৰম্ভণিতে কিছু কথা জানিব লাগিব কিছু আত্মীয়ৰ কাৰণে প্ৰসংগক্ৰমে দুই এটা কথা আমি জনাব লাগিব বিশেষকৈ মহাভাগৱত আমি নিজে শ্ৰৱণ কৰিব লাগে মহাভাগৱত শ্ৰৱণ কৰিলে আমাৰ কি লাভ হয় গতিকে এই মহাভাগৱতৰ কিয় আমি আশ্ৰয় লৈছোঁ তাৰ কাৰণত আমি প্ৰথমতে স্থিৰ মন বুদ্ধিৰে বিষয়টো আমি অনুধাৱন কৰিব লাগিব এই মহাভাগৱত মৃত্যুমুখী জনৰ কাৰণে এই মহাভাগৱত সংসাৰত বিষয়ত যিসকলে নানান ধৰণৰ কৰ্মদোষ কৰি নানা সংকটত ভুগিব লগা হৈছে অনৰ্থ কৰ্ম কৰি জীৱনটো পাপ কৰিব লগা হৈছে সেইসকলৰ কাৰণে এই মহাভাগৱত যিসকলে এইখন সংসাৰত অসাৰ বুলি গণ্য কৰিছে এইখন সংসাৰত থাকি আমি কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ বুলি আত্ম উপলব্ধি কৰিব পাৰিছে সেইসকলৰ কাৰণে এই মহাভাগৱত গতিকে এই মহাভাগৱত আমি যদি সুস্থভাৱে শ্ৰৱণ কৰোঁ কীৰ্তন কৰোঁ আমি নভবাকে
তাৰ মহাফল আমি পাই যাব। গতিকে এইকাৰণে আজি এই মহাভাগৱতৰ জৰিয়তে এক মহা আধ্যাত্মিক পৰিৱেশৰ মাজেৰে নিজকে নিজে চিনি পোৱাৰ এটা ব্যৱস্থা মহাভাগৱতৰ জৰিয়তে প্ৰদান কৰা হৈছে। মৃত্যুমুখী আমি সকলোৱে পৰীক্ষিত এজন ধৰ্মপৰায়ণ ৰজা হৈও, তেওঁ শক্তিমন্ত ৰজা হৈও, তেওঁ ভগত ৰূপে ভগৱন্তৰ কৃপা পোৱাৰ পিছতো মায়া সংসাৰত কৰ্ম কৰিবলৈ যাওঁতে কিমান দুখাদুখ হ'ব লগা হয়, যাৰ কাৰণত জীৱনৰ অন্তিম মুহূৰ্তত তেওঁৰ ঋষিৰ সাপ মূৰত লৈ 7 দিনৰ ভিতৰতে তক্ষকৰ দংশনত মৃত্যু হ'ব লাগে বুলি এক মহা অভিশাপ ল'ব লগা হ'ল। এইখিনিতে আৰম্ভ হৈছে মনুষ্য জীৱনৰ যিটো আত্মদৰ্শন। সেই পৰীক্ষিতে গোটেই জীৱনটো কেনেকৈ পাৰ কৰিলে ইমান দিনে ভবা নাছিল। যেতিয়া মৃত্যুৰ সংখ্যাই তেওঁক গ্ৰাস কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁ চিন্তা কৰিলে যে মই গোটেইটো জীৱন মই কি কৰিলোঁ, ধৰ্ম কৰিলোঁ, কৰ্ম কৰিলোঁ, অৰ্থ উপাৰ্জন কৰিলোঁ, যশ কীৰ্তি মই অৰ্জন কৰিলোঁ, কিন্তু তাৰপিছত মই ঋষি সাপ কিয় মূৰত ল'ব লগা হ'ল? কোনে মোক বিচলিত কৰিলে? ব্ৰহ্মত সমাধি ধাৰণ কৰি থকা ঋষি এজনৰ বলত মই মৰা সাপ আলি দিয়াৰ দুৰ্বুদ্ধিটো মই কেনেকৈ ল'ব লগা হ'ল? গতিকে এই আত্ম উপলব্ধি হোৱাৰ কাৰণত তেওঁ দূৰদৃষ্টিয়ে দিব্য শক্তিৰে তেওঁ নিজকে নিজে এটা ৰাস্তা বিচাৰি প্ৰযত্ন কৰিলে যে 7 দিনৰ ভিতৰতো পৰীক্ষিত তক্ষকে যেনেকেই নহওক দংশন কৰিব, তেওঁ যেনেকেই নহওক সংসাৰ ত্যাগ কৰিব লাগিব। আৰু আমিও প্ৰত্যেকেই সেই 7টা দিনৰ ভিতৰতে আমিও নিশ্চয় কালৰ দংশনত মৃত্যুৰ জৰিয়তে আমি সংসাৰ ত্যাগ কৰিবই লাগিব। এই আত্মদৰ্শন। কিন্তু পৰীক্ষিতে এইকাৰণে চিন্তা কৰিছে যে মই যদি জীৱনৰ অন্তত সৰ্পক যদি দেখিব লগা হওঁ, তেতিয়াহ'লে ইয়াৰ পিছৰ জন্মত মই সাপৰ জুলি জন্ম কৰিব লাগিব। আৰু মৃত্যুৰ সময়ত যদি মই তক্ষকৰ বিষৰ যন্ত্ৰণা লৈ যদি মই মৃত্যুবৰণ কৰিব লাগে বা সংসাৰ ত্যাগ কৰিব লাগে, নৰক যন্ত্ৰণা ভোগাৰ জৰিয়তে পৰৱৰ্তী জন্মতো মোৰ নৰকতে বাস হ'ব। কি লাভ হ'ল মনুষ্য জন্ম লাভ কৰা? 84 লক্ষ জুৰি পৰিভ্ৰমণ কৰাৰ পিছত সৌভাগ্যক্ৰমে নৰকত দেখা জীৱই আছে। আৰু জীৱই নৰকত দেখা লাভ কৰি শিৱ হৈ পৰিব পাৰে, ভগৱন্তৰ শক্তিৰ সমস্ত ৰূপ গ্ৰহণ কৰিব পাৰে আৰু ভগৱন্তৰ লগত একাত্ৰিত হৈ সংসাৰৰ পৰা মুক্তি পাব পাৰে। এই মনুষ্য জনম যদি অথলে নিয়াওঁ, তেতিয়াহ'লে আকৌ 84 লক্ষ যদি পৰিভ্ৰমণ কৰিব লাগিব। কি লাভ হ'ল মনুষ্য জনম লাভ কৰাৰ? গতিকে তেওঁ সংকল্প কৰিলে, মই যিকেইটা দিন পাইছোঁ, যিকেইটা সময় পাইছোঁ, এই সময়ৰ ভিতৰত মই কেনেকৈ মুক্তি পাম? মৃত্যুমুখীজনে জীৱনৰ অন্তত কি কৰ্ম কৰাটো উচিত, তাৰ পন্থটো মই পাব লাগিব। গোটেই জীৱনটো বৃথা হৈ গ'ল। কাৰণ সাপ যেতিয়া ল'ব লগা হ'ল, তাকো ব্ৰহ্ম সাপ, ঋষি সাপ যেতিয়া ল'ব লগা হ'ল, জানিলে গোটেই জীৱনটো মোৰ ব্যৰ্থ। কিন্তু যিকোনো সময় মোৰ হাতত আছে, এইকোনো সময়ত মই উদ্ধাৰ পাব লাগিব। আমি প্ৰত্যেকে এই ধ্যান ধাৰণা কৰিব লাগিব। গতিকে সেইকাৰণে এই মহাভাগৱত শোকমণিয়ে পৰীক্ষিতক প্ৰদান কৰিছে। শোকমণিয়ে এইকাৰণে এই মহাভাগৱত প্ৰদান কৰিছে, ব্যাসদেৱে জানে যে মহাভাগৱতৰ জৰিয়তে পৰীক্ষিতে বিচৰাৰ সমস্ত ব্যৱস্থাখিনি পাব পাৰে। কিন্তু এই মহাভাগৱত মোৰ মুখেৰে তেওঁ শুনিলে নহ'ব। মই মায়াত মজি আছোঁ। মায়াময় দেহৰ, মায়াময় মনৰ জৰিয়তে যি ভাগৱত তত্ত্ব
বাহিৰ হ'ব তাতো মায়া মিশ্ৰিত হৈ থাকিব। গতিকে পৰীক্ষিতে তাৰ ফল নাপাব। গতিকে এইকাৰণে তেওঁৰ পুত্ৰ সুকমণিক তেওঁ স্মৰণ কৰিছে, হে পুত্ৰ, তুমি মৃত্যুমুখী পৰীক্ষিতক তুমি গতি প্ৰদান কৰিবৰ কাৰণে তুমি আহিছিলা। পৰীক্ষিত আহি গ'ল, সুকমণি আহি গ'ল, আৰু সুকমণিৰ জৰিয়তে আজি 7 দিন 7 ৰাতি যিকণ সময় ভগৱন্তে পৰীক্ষিত দিছে, এইকণ সময়ত অহৰহ কৃষ্ণ কথা ভাগৱত কথা তেওঁ কৈ আছে। আৰু এই কথা কৈ থকা সময়তে তেওঁৰ মনৰ পৰা মৃত্যু ভয় আঁতৰি গ'ল, কালৰ সংশয় দূৰ হৈ গ'ল, সংসাৰৰ প্ৰতি তেওঁৰ যিটো মায়া সেইখিনি দূৰ হৈ গ'ল। কেৱল কৃষ্ণময় ভাৱনাত তেওঁ মগ্ন থাকিল, আৰু কৃষ্ণক জানিবৰ কাৰণে বুজিবৰ কাৰণে যিবোৰ সংশয় তেওঁৰ মনলৈ আহিছে, সমস্ত সংশয় পৰীক্ষিতে সুকমণি প্ৰশ্ন কৰাৰ জৰিয়তে তেওঁ লাভ কৰিছে। আহি দশম স্কন্ধ মহাভাগৱত পাইছে। স্বয়ং ভগৱন্ত নিৰাকাৰী নিৰঞ্জন অজ ব্ৰহ্ম, যিজনৰ জন্ম হোৱাৰ কোনো প্ৰয়োজন নাই, যিজন নিৰাকাৰতেই যদি সমস্ত লীলা সংসাৰ কৰি আছে, সেইজন প্ৰভু ভগৱতে পূৰ্ণ ব্ৰহ্মৰ ৰূপ লৈ লীলা কৰিবৰ কাৰণে সাধাৰণ মনুষ্য জ্ঞান ধাৰণাৰে জগতক মুহিবৰ কাৰণে বসুদেৱৰ গৃহত তেওঁ জন্মগ্ৰহণ কৰিছে, মহাভাৰত আৰম্ভ কৰিছে। কিন্তু বসুদেৱৰ গৃহত জন্মগ্ৰহণ কৰি বা কংসৰ কাৰাগাৰত মথুৰা নগৰত তেওঁ আবিৰ্ভাৱ হৈ তাত তেওঁ লীলা আৰম্ভ নকৰিলে। তেওঁ যমুনা নদী পাৰ হৈ যেনেকৈ নহওক গোকুলত প্ৰৱেশ কৰিলে, আৰু এই গোকুলত প্ৰৱেশ কৰাৰ দিনাখনৰ পৰাই তেওঁ মহালীলা আৰম্ভ কৰি জীৱসমূহৰ লগত তেওঁৰ মানসিক আধ্যাত্মিক পাৰমাৰ্থিক সমস্ত দিশত সম্বন্ধ ৰক্ষা কৰি সমস্তৰে মন প্ৰাণ আনন্দময় কৰি তুলিবৰ কাৰণে নানা লীলা কৰিলে। 3 দিনতে পুতনাক বধ কৰিলে, তাৰ পিছতে এটাকৈ মহালীলা কৰি তেওঁ দৈত্য দানৱ যিসকলে তেওঁৰ ওচৰলৈ আহিছিল, তেওঁক মাৰিবৰ কাৰণে আহিছিল, সেইসকলে কৃষ্ণৰ হাতত প্ৰাণ ত্যাগ কৰাৰ ওচৰেৰে তেওঁলোকে মহামুক্তিলৈ গুচি গ'ল। আৰু এনেদৰে তেওঁ লীলা আৰম্ভ কৰিছে। আৰু ইয়াৰ আগৰ যিটো আখ্যান, এই আখ্যানত যিটো মহালীলা কৰিলে আচৰিত। স্বৰ্গৰ ৰজা ইন্দ্ৰৰ লগত তেওঁৰ এক সম্বন্ধ আছিল, আজিৰ সম্বন্ধ নহয়। সত্য যুগতে সেই সম্বন্ধ স্থাপন কৰিছিল। ইন্দ্ৰৰ লগত কৃষ্ণৰ কি সম্বন্ধ? জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত নিৰাকাৰ থাকিলেও তেওঁ লীলা কৰিবলৈ আহি ভগৱতক ৰক্ষা কৰিবৰ কাৰণে তেওঁ নানা ৰূপ ল'ব লগা হৈছিল। আৰু এদিন অদিতি মাতৃয়ে যেতিয়া দেৱতাসকলৰ মনৰ অৱস্থাখিনি জানি দৈত্যসকলৰ ভয়ত পলাই থাকিও জীৱন ৰক্ষা কৰিবৰ কাৰণে উপায় নোপোৱাৰ কাৰণত দেৱতাসকলে মাতৃ অদিতিৰ ওচৰত যেতিয়া শৰণাগত হ'ল, পুত্ৰক ৰক্ষা কৰাৰ কাৰণে, পুত্ৰক জীৱনী শক্তি প্ৰদান কৰিবৰ কাৰণে মাতৃয়েতো চিন্তা কৰিবই লাগিব। গতিকে তেওঁ গৈ স্বামী কশ্যপক নিবেদন কৰিলে যে মই পুত্ৰসকলৰ দুখ সহ্য কৰিব পৰা নাই, তেওঁলোকৰ দুখ নিবাৰণৰ কাৰণে কিবা এটা ব্যৱস্থা কৰা। তেতিয়া কশ্যপ দেখিয়ে কৈছিল যে সেই ক্ষমতা মোৰ হাতত নাই, গতিকে মই এটা উপায় দিব পাৰোঁ। তুমি আৰু মই এই মুহূৰ্তৰ পৰাই বিষ্ণুক আৰাধনা কৰিব লাগিব। বিষ্ণুৱেহে তাৰ সমস্ত উপায় দিব, আৰু বিষ্ণু যদি সন্তুষ্ট হয় তেতিয়াহ'লে কিবা এটা উপায় জৰিয়তে দেৱসকলৰ পুনৰ স্বৰ্গ লাভ হ'ব, দেৱসকলৰ সুদিন আহিব। কশ্যপ আৰু অদিতিয়ে তপস্যা কৰিলে, স্বয়ং বিষ্ণু আহি তেওঁলোকৰ সন্মুখত হাজিৰ হ'ল। তাৰপিছত
ক'লে যে কিহৰ কাৰণে তোমালোকে মোক এনে কঠোৰ কৰিলা। তেতিয়া অতিথি মাতৃয়ে কৈছিল যে মোৰ পুত্ৰসকলৰ অৱস্থা দেখি মই সহ্য কৰিব পৰা নাই। গতিকে পুত্ৰ দুৰ্গতি দেখি কোনো মাতৃয়ে কেতিয়াও আনন্দৰে থাকিব নোৱাৰে। গতিকে মোৰ পুত্ৰসকলক কোনো স্বৰ্গ ৰাজ্য প্ৰদান কৰাৰ কাৰণত তুমি মোক অন্য এজন পুত্ৰ তুমি মোক প্ৰদান কৰা। তোমাৰ সদৃশ এজন পুত্ৰইহে ভাতৃ এনেদৰে সহায় কৰিবৰ কাৰণে দৈত্যসকলক পৰাভূত কৰি স্বৰ্গ ৰাজ্য গ্ৰহণ কৰিবৰ কাৰণে সমৰ্থ হয়। তেতিয়া প্ৰভু ভগৱতে ক'লে হ'ব, গতিকে মই যেনেকেই নহওক তোমালোকৰ সমস্ত দুৰ্দশা নাশ কৰিম। আৰু মই এই সংসাৰ মোৰ সদৃশ পুত্ৰ ক'ত পাম? মোৰ সদৃশ পুত্ৰ মইতো সংসাৰ ক'ত নাপাওঁ। গতিকে মই নিজেই তোমাৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিম আৰু মই তোমাৰ সমস্ত দুখ নিবাৰণ কৰিম। আৰু সেই অনুসৰি অদিতিৰ গৰ্ভত কনিষ্ঠ পুত্ৰ ৰূপত বামন ৰূপে তেওঁ জন্মগ্ৰহণ কৰিলে। আৰু সেই বামনে কি কৰিলে? সেই বামনে বলিক চলনা কৰাৰ চলেৰে, তিনিপদ ভূমি দখল কৰাৰ চলেৰে স্বৰ্গৰ মধ্য পাতালকে নহয় সমস্ত ব্ৰহ্মাণ্ড তেওঁ দখল কৰি ল'লে। অৰ্থাৎ বামনে যেতিয়া দখল কৰি ল'লে, সেই বামনৰ সম্পত্তিখিনি কাৰ হ'ব? তেওঁৰ ভাতৃকুলৰ, তেওঁৰ বংশৰ দেৱতাসকল। আৰু এই অনুসৰিয়ে বলিক তেওঁ মহা কৃপা কৰিলে, সেই আখ্যান কৰিলে। কিন্তু তাৰ জৰিয়তে সমস্ত দেৱতাসকলৰ মনোৰথ পূৰণ কৰাৰ কাৰণত ইন্দ্ৰই তেওঁ ভাতৃৰূপে জ্ঞান নকৰি পৰমেশ্বৰৰূপে জ্ঞান কৰি তেওঁৰ চৰণত পৰামৰ্শ হ'ল। আৰু তেওঁ কাকতি মিনতি কৰি কৈছে যে হে প্ৰভু, এইখন সংসাৰ তোমাৰ পৰামৰ্শ, এইখন সংসাৰৰ অধিকাৰত মই কেতিয়াও ভোগ কৰিব নোৱাৰোঁ। গতিকে সমস্ত সংসাৰ তুমি পৰিচালনা কৰা, তুমি স্বৰ্গৰ ৰজা হোৱা। এই বুলি যেতিয়া ইন্দ্ৰই বামনক নিবেদন কৰিলে, বামনে তেতিয়া তেওঁ কৈছিল যে মই লোকচক্ষুত অদিতি মাতৃৰ কনিষ্ঠ সন্তান, তুমি হলা জ্যেষ্ঠ। জ্যেষ্ঠজন থাকোঁতে কনিষ্ঠজনে কেতিয়াও ৰজা হোৱাটো কোনেও স্বীকৃতি নিদিয়ে আৰু সেইটো উচিত নহয়। গতিকে তুমি যিহেতু মোৰ জ্যেষ্ঠ, গতিকে তুমিয়েই স্বৰ্গৰ ৰজা হোৱা। মই তোমাৰ দাসৰ দাস হৈ তোমাৰ সেৱাহে কৰিম। এই বুলি যেতিয়া ইন্দ্ৰক স্বৰ্গৰ ৰজা পাতিবৰ কাৰণে কৰে, তেতিয়াই ইন্দ্ৰয়ো এটা সাহস পায়। তেওঁ পুনৰ নিবেদন কৰিলে, যদি তোমাৰ কথা মতে মই ৰজা হ'ব লাগে, মই জানো তুমি জগতৰ ঈশ্বৰ, তোমাৰ কথাৰ অন্যথা কাৰণ কৰাৰ সাহস কাৰো নাই। তোমাৰ কথা মতে মই ৰজা হ'ম, কিন্তু এটা চৰ্ত, সেই চৰ্তটো তুমি মানিব লাগিব। তেতিয়া বামুণে কৈছিল, কোৱা কি চৰ্ত? তেতিয়া কৈছিল, মই যদি ৰজা হ'ব লাগে, তুমিতো মোৰ কনিষ্ঠ ভাতৃ, গতিকে মোৰ কথা মতে তুমি যুৱৰাজ হোৱা। যদি তুমি যুৱৰাজ হোৱা, স্বৰ্গৰ আধা অংশ তোমাৰ, আধা অংশ ৰজা হিচাপে মোৰ দায়িত্বত থাকিব। তেতিয়া ইন্দ্ৰক প্ৰতিপাল কৰি বামুণে কৈছিল, হে দাদা, জ্যেষ্ঠজনৰ বাক্য ৰক্ষা কৰিব লাগে। সেই অনুসাৰে তুমি যি বিচৰা ৰাজৰক্ষা হিচাপে মই তাক পালন কৰিম। গতিকে তুমি যদি যুৱৰাজ হ'লেহে সুখী হোৱা, তেতিয়াহ'লে মোৰ কোনো আপত্তি নাই। এই তেতিয়াই অভিষেক পাতি সেই প্ৰভু ভগৱন্তে বামনক উপেন্দ্ৰ নামেৰে নামকৰণ কৰি স্বৰ্গত তেওঁ অধিপতি পাতিলে। এয়াই হৈছে পৌৰাণিক সম্বন্ধ। এতিয়া দ্বাপৰ যুগত যেতিয়া কৃষ্ণ আহিছে মনুষ্য ৰূপত, খালী হাতে আহিছে,
কিন্তু সমস্ত জগতখন যিহেতু তেওঁ লীলাৰ মাজেৰে সকলোকে সন্তুষ্ট কৰিব লাগিব, গতিকে তেওঁ সেই অধিকাৰটো লীলাৰ মাজেৰে তেওঁতে সাব্যস্ত কৰিবলৈ প্ৰযত্ন কৰিছে। গতিকে গোবৰ্ধনৰ লগত এটা সম্বন্ধ ইন্দ্ৰই কৰি আছিল। গোবৰ্ধন পৰ্বতত ইন্দ্ৰক পূজা দিয়াৰ ব্যৱস্থাটো গোকুলবাসী কৰি আছিল, আৰু কৃষ্ণই আহি সেই পূজাৰ ব্যৱস্থাটো বাধাৰ চলেৰে ইন্দ্ৰক পুনৰ তেওঁৰ পৰিচয়টো প্ৰদানৰ ব্যৱস্থা কৰি গোবৰ্ধন লীলাৰ কাৰণে তেওঁ এটা ব্যৱস্থা কৰিলে যে ইন্দ্ৰই একো কৰিব নোৱাৰে, ইন্দ্ৰক পূজা দি লাভ নাই। যদি পূজা দিব লাগে গোবৰ্ধন দেৱতাক পূজা দিয়া, গোবৰ্ধন পাহাৰে, গোবৰ্ধন পৰ্বতে বা গোবৰ্ধনৰ প্ৰাকৃতিক পৰিৱেশে গোকুলবাসী সকলোকে ৰক্ষা কৰি আছে। যদি পূজা দিব লাগে আজিৰ পৰা গোবৰ্ধন দেৱতাকে পূজা দিব লাগে। ইমান দিনে গোবৰ্ধন নামৰ দেৱতা আছিল বুলি কোনো দিন গোকুলবাসী শুনাও নাছিল, কিন্তু কৃষ্ণই কোৱাৰ পিছত সকলোৱে কৃষ্ণক মানিবৰ কাৰণে বাধ্য হ'ল। ইয়াৰ আগতে যিমানকেইটা মহালীলা কৰি কৃষ্ণই অলৌকিক এক পৰিৱেশ ৰচনা কৰি সকলোকে আনন্দিত কৰিছিল, কৃষ্ণৰ কোনো এটা কথা অমান্য কৰাৰ সাহস নাই। সেই অনুসৰি গোবৰ্ধন পৰ্বতত গোবৰ্ধন দেৱতাক ইন্দ্ৰৰ পৰিৱৰ্তে পূজা দিলে, আৰু সেই পূজা স্বয়ং কৃষ্ণই অন্য এটা ৰূপ লৈ পাহাৰৰ এক দেৱতাৰ ৰূপ লৈ তেওঁ সেই সমস্ত পূজা ভক্ষণ কৰিলে। সকলোৱে দেখিলে যে হয় কৃষ্ণই কোৱাটো সত্য, যে গোবৰ্ধন দেৱতাই ইমান দিন পূজা কৰা নাছিল, আজি পূজা তেওঁ দিয়াৰ লগে লগে সমস্ত পূজা তেওঁ গ্ৰহণ কৰিলে, নীলকণ্ঠৰ সকলোৱে চাই আছে। কিন্তু এইজন কৃষ্ণই দুটা ৰূপত, নন্দৰ পুত্ৰৰূপে গোকুলৰ এজন সাধাৰণ এটা কিশোৰ হিচাপে তেওঁ আছে, আৰু অন্য এটা ৰূপত দেৱতাৰ ৰূপ লৈ গোবৰ্ধন পৰ্বতত গোবৰ্ধন দেৱতাৰ ৰূপে তেওঁ যজ্ঞ ভক্ষণ কৰিলে। আৰু তাতে ইন্দ্ৰ বিচলিত হ'ল। ইন্দ্ৰই সমস্ত গোকুলবাসীক টানি মাৰিবৰ কাৰণে নানা ধৰণৰ তেওঁ প্লাৱন আনিলে, প্ৰলয় আনিলে। সেই প্ৰলয়ৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কৃষ্ণৰ ওচৰত গোকুলবাসী আশ্ৰিত হ'ব লগা হ'ল, আৰু তেতিয়াই প্ৰভু ভগৱানে সকলোকে ৰক্ষা কৰিবৰ কাৰণে তেওঁ আশ্বাসিত কৰি গোবৰ্ধন পৰ্বতক একে আজোৰে উভালি আনি তেওঁ বাওঁ হাতেৰে কেৰা আঙুলিৰ ওপৰত গোবৰ্ধন পৰ্বত চাপি এটাৰে ৰাখি তাৰ তলত সমস্ত গোকুল বৃন্দাবনবাসীৰ লোক সমস্ত তালৈ লৈ আহি সমস্ত যুৱকলৈ আহি আৰু সমস্ত যুৱকক তাতেই মহাসত্ৰৰ ছাঁ দি ৰক্ষা কৰিছে। আৰু এই মুহূৰ্তত সমস্তজনে কৃষ্ণৰ সেই অলৌকিক ৰূপটো তেওঁ দৰ্শন কৰিলে। নহবা নিশ্চিন্তাকৈ প্ৰভু ভগৱানে সেই অলৌকিক শক্তিটো যেতিয়া তেওঁলোকক দৰ্শনত যেতিয়া দি দিলে, সেই দৰ্শন কৰি থাকোঁতে দুখ কষ্ট বেদনা আহাৰ নিদ্ৰা সমস্ত পাহৰি গ'ল। তেওঁৰ সেই ৰূপটো গোবৰ্ধন পৰ্বত এখন হাতেৰে দাঙি ধৰি থকা সেই ৰূপটো, আৰু তেওঁৰ দৃষ্টিৰে সমস্তজনক মৰম আৰু চেনেহৰ দৃষ্টিৰে চাই যিটো কৃপা কৰিলে, তাতেই মোহিত হৈ সমস্তজনে পাহৰি গ'ল। 7 দিন কেনেকৈ পাৰ হৈ গ'ল ক'ব নোৱাৰে, কিন্তু গোবৰ্ধন পৰ্বতত হাজাৰ চেষ্টা কৰিও ইন্দ্ৰই অকণমানো হিলাব নোৱাৰিলে। তাৰপিছত ইন্দ্ৰৰ নিজৰ ওপৰতে নিৰাশা আহি গ'ল, হতাশা আহি গ'ল। সৰ্ব শক্তি প্ৰয়োগ কৰাৰ পিছতো যদি অকণমানো সেই গোবৰ্ধন পৰ্বতক হিলাব নোৱাৰিলে, মহাপ্ৰলয়ত সেই সাধাৰণ এজন বালকে সমস্ত জগতক ৰক্ষা কৰিলে, ইয়াৰ পিছত যদি সেই প্ৰভুজনে ভগৱন্তজনে ইন্দ্ৰৰ ওপৰত পূজিত হয়, তেতিয়া ইন্দ্ৰৰ অৱস্থা কি হ'ব? এই
ভয় সংকট দিয়াৰ লগে তেওঁ সমস্ত ভক্তি নিবাৰণ কৰি তেওঁ সংগোপনে গুচি গ'ল। তাৰ পিছত যেতিয়া প্ৰকৃতি শান্ত হৈ পৰিল, 7 দিন উকলি গ'ল, ইন্দ্ৰ নিজৰ স্থানলৈকে গুচি গ'ল। তাৰ পিছতে গোকুলবাসীয়ে চেতনা পালে যে ধুমুহা বাপ বৃষ্টি সমস্তবিলাক পাৰ হৈ গ'ল। এতিয়া শান্ত শীতল ৰূপ লৈ প্ৰকৃতি এক সুন্দৰ নিৰ্মল পৰিৱেশত এতিয়া সকলোৱে দেখি আচৰিত হৈ গ'ল। বাৰু যি কি নহওক, ইয়াৰ পিছত ইন্দ্ৰই সংঘাতিত হৈ তেওঁ নিজে চিন্তা কৰিলে যে যি অপূৰ্ব লীলা কৰি কৃষ্ণই তেওঁক মোহিত কৰিলে, ইয়াৰ উদ্দেশ্য মহান। আৰু এতিয়া তেওঁ চিন্তা কৰিছে যে এইজন প্ৰভু ভগৱন্তৰ উপদৃষ্টিৰ পৰা যদি মই ৰক্ষা কৰিব লাগে, তেতিয়া মই স্বৰ্গ ৰাজ্য মই এই মুহূৰ্ততে তেওঁকে প্ৰদান কৰিব লাগিব, নহ'লে মই কেতিয়াও ৰক্ষা নকৰিম। তেওঁ বিচৰাৰ আগমুহূৰ্ততে মই তেওঁক গৈ সন্মানে তেওঁক এই অধিকাৰটো প্ৰদান কৰিব লাগিব। সেইকাৰণে তেওঁ সুৰবিক লৈ আহিছে, কামদেৱ লৈ আহিছে আৰু সমস্ত দেৱতাসকলক লৈ আহিছে, গুৰু বৃহস্পতিক লৈ আহিছে। তাৰ পিছত তেওঁ কৃষ্ণৰ ওচৰত কাকতি কৰি মহাদূত নিবেদন কৰিছে। আৰু সেই দূত নিবেদনৰ পিছত কৃষ্ণ কিমান এক আনন্দিত হ'ল, পুলকিত হ'ল। আৰু সেই কৃষ্ণই ইন্দ্ৰৰ এক বাক্য দিব লগা হ'ল যে যিহেতু তুমি মোক চিনি পালা, এতিয়াৰ পৰা কোনো কাৰণতে যেন মোৰ লগত সম্বন্ধ কৰা জীৱবিলাকক তুমি অনিষ্ট কৰিব নোৱাৰিবা। মই যাৰ লগত সম্বন্ধ কৰোঁ, যাক দৰ্শন দিওঁ, যাৰ লগত কিবা এটা চিন্তা কৰোঁ, সেইসকলক তুমি কৃপা কৰিব লাগিব, ৰক্ষা কৰিব লাগিব, তেতিয়াহে তুমি ৰক্ষা পাবা। তাৰপিছত তেওঁ পুনৰবাৰ সত্য যুগৰ কথাটো সোঁৱৰণ কৰি তেওঁ কৈছে, হে প্ৰভু, সেই স্বৰ্গ ৰাজ্যৰ অধিকাৰ তুমিও ভোগ কৰিব লাগিব। আজিৰ পৰা তুমি স্বৰ্গৰ ৰাজ্যত আগৰ দৰে তুমি যুৱৰাজ হ'ব লাগিব। সেইকাৰণে আজি তেওঁ অভিষেক কৰিছে। অভিষেক কৰি স্বৰ্গৰ সমস্ত অধিকাৰ বসুদেৱ পুত্ৰ কৃষ্ণক দিছে, যিজন নন্দপুত্ৰ ৰূপে এতিয়া পৰিচিত হৈ আছে। আৰু এই কৃষ্ণই ক'লে, হ'ব, তুমি যে মোক নিয়মৰ মাজেৰে সমস্ত অধিকাৰ তুমি দিলা, ইয়াতে মই সন্তুষ্ট। যেতিয়াই মই বিচাৰিম তেতিয়াই স্বৰ্গৰ সমস্ত সম্পদ কাক দিব লাগে, কেনেকৈ দিব লাগে, তাৰ ব্যৱস্থা মই আজিৰ পৰাই কৰিম। গতিকে মই যেতিয়া যুৱৰাজ, মই স্বৰ্গত গৈ শাসন কৰাৰ প্ৰয়োজন নাই। মই য'তে আছোঁ তোৰ পৰাই সমস্ত জগত মই নিয়ন্ত্ৰণ কৰিম, পৰিচালনা কৰিম। গতিকে আজিৰ পৰা স্বৰ্গখন যে মোৰ অধিকাৰত আহিল, জগতে প্ৰমাণ পাব। বা যি কি নহওক, এই এটা লীলা দি ইন্দ্ৰক মোহভংগ কৰিলে। আৰু ইন্দ্ৰ সিদিনাখনৰ পৰা কৃষ্ণৰ কোনো কাৰণতে অসন্তুষ্ট হ'ব লগা কৰ্ম তেওঁ কৰিব লগা নহ'ব। সমস্ত কৰ্মতে ইন্দ্ৰক দেৱ শক্তিৰূপে ভক্তক ৰক্ষা কৰিবৰ কাৰণে তেওঁ ভাবিলে। এতিয়া এই মহাকাহিনীৰ পিছত এতিয়া যিটো পদবন্ধে আখ্যান আৰম্ভ হৈছে যে বৰুণৰ দূতৰ দ্বাৰা নন্দ হৰণ আৰু শ্ৰীকৃষ্ণৰ নন্দ উদ্ধাৰ, এই আখ্যান শুভাৰম্ভ কৰিছে শুকমণিৰ জৰিয়তে। পৰিচিতেতো এই কৃষ্ণৰ মহালীলাৰ কথা শুনি তেওঁ আপ্লুত হৈ আছে। গতিকে এটাৰ পিছত এটাকৈ কৃষ্ণৰ মহাপত্ৰৰ কথা তেওঁ শুনিবৰ কাৰণে এতিয়া বাঞ্ছা কৰি আছে। সেইকাৰণে কৈছে যে হে গুৰুদেৱ, ইমান অমৃতময় ভাষা, ইমান অমৃতময় কৃষ্ণৰ ৰহস্য মই শুনিলোঁ, হেঁপাহ কৰিব নাই। আৰু কি লীলা কৰিলে কৃষ্ণই সেই গোকুলত, বৃন্দাবনত, এই সমস্ত কথা তুমি কোৱা। ইয়াৰ পিছত পৰিচিতে শুকমণিয়ে পৰিচিতক অন্য এটা মহালীলাৰ কথা এতিয়া বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিছে। যে নন্দ হ'ল কৃষ্ণৰ পিতৃ,
তেওঁ এক মহাভক্ত আৰু এই মহাভক্তজনে বিধি ব্যৱস্থা অনুসৰিয়ে সমস্ত ধৰ্ম কৰ্ম আয়োজন কৰে। তেওঁ এদিন কঠোৰ উপদেশ একাদশী ব্ৰত তেওঁ পালন কৰিছিল। সেই ব্ৰত পালন কৰাৰ অন্তত যেতিয়া দ্বাদশী আহি যেতিয়া উপবিষ্ট হ'ব, এইখনত একাদশী ব্ৰত তেওঁ পালন কৰিব লাগে। আৰু সেই পালন কৰিবৰ কাৰণে যে ৰাতিপুৱাই তেওঁ গংগাত তেওঁ স্নান কৰিবলৈ গৈ নিজৰ দেহক মনক শুদ্ধ কৰিবৰ কাৰণে তেওঁ দ্বাদশীৰ পুৱাই সেই মহাপুণ্য নদী গংগাত তেওঁ স্নান কৰিবলৈ গ'ল। আৰু ইয়াতেই আৰম্ভ হৈছে কৃষ্ণৰ অন্য এটা লীলা। আহক সমস্ত ইয়াৰ পিছত পদৰ মাজেৰে আমি এই মহালীলাৰ বৰ্ণনা ভাগৱতে তেওঁলোকে দিছে। আৰু ইয়াৰ পৰানো ভগৱন্তে জগতত কি বাৰ্তা দিবলৈ প্ৰযত্ন কৰিছে আমি পদবন্ধে বিষয়সমূহ আলোচনা কৰিম। ইমান সময়ে কিছু দীঘলীয়া প্ৰসংগক্ৰমে আমি অৱতাৰণা কৰিলোঁ। তেওঁলোকে কিবা যদি দুখাটো হৈছে আপোনালোকে মনোযোগ কৰিব বুলি আশা কৰি আমি দুয়োজন ভট্টাচাৰ্য গুৰুৰ পৰা সুন্দৰ সুললিত চন্দ্ৰময় এক মহাভাগৱতৰ ৰস আমি যেন পাওঁ, তাৰ কাৰণে আমি দুয়োজনৰ পৰাই দুটা দুটা পদ আমি শ্ৰৱণ কৰিম। তাৰপিছত আমি মহা আলোচনাৰ কাৰণে আমি আমাৰ ফালৰ পৰা কৰিব লগাখিনি কৰিবৰ কাৰণে প্ৰযত্ন কৰিম। কৃষ্ণ 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 বঢ়িয়া আছে, বৰ ধুনীয়া হৈছে, কিন্তু ধুনীয়া আছে, কিন্তু হেৰি ফাৰ্ষ্ট বুলি দীঘল হৈছে, ৰাইজৰ অকণমান মানে দীঘল হৈছে বুলি কৈছে। এইখিনি মই কৈ আছোঁ যে এইটো বইটা দীঘল হ'ব, এতিয়া মানে পদেশ যি ক'ব La
কৃষ্ণ এই গুৰু সমস্ত যেতিয়াই নন্দই একাদশী ব্ৰত পালনৰ কাৰণত দ্বাদশী উপবিষ্ট উপৰখনত যেতিয়া তেওঁ নদীত স্নান কৰিবলৈ গ'লে, যমুনা নদীত স্নান কৰিবলৈ গ'লে, স্নান কৰিব যাওঁতে তেওঁ অকলশৰে যোৱা নাছিল, অন্যান্য গোপসকলৰ লগত আছিল। কিন্তু অন্যান্য গোপসকলে দেখিলে স্নান কৰিবৰ কাৰণে তেওঁ বুৰ মাৰোঁতে সেই অন্তৰ্ধান হৈ গ'ল নন্দ। কিছু সময় পিছত সকলোৱে চালে যে সমস্ত আছে, নন্দ নাই। হাহাকাৰ লাগি গ'ল সমস্তৰে যে ক'ত গ'ল নন্দ। তেতিয়া বিশ্বাস আহি গ'ল যে বৰুণৰ জৰিয়তে নিশ্চয় নন্দক কোনোবাই অপহৰণ কৰিলে, নহ'লে নন্দ কিয় অন্তৰ্ধান হ'ব, কিয় নাইকিয়া হ'ব। সকলোৱে হুলস্থুল লাগি গ'ল আৰু কৃষ্ণৰ ওচৰত আহি বাৰ্তা দিলে যে বৰুণৰ দূতে বা বৰুণে যেনেকৈ নহওক নন্দক বোলে অপহৰণ কৰি লৈ গ'ল। এই বতৰাই গোটেই গোকুলত হাহাকাৰ কৰিলে। যাৰ হওক নিজৰ পিতৃ সেই বৰুণক যদি কোনোবাই যদি অপহৰণ কৰে, পুত্ৰৰূপে কৃষ্ণই এইটো কিবা নহয় কিবা এটা কৰিবই লাগিব। গতিকে তেওঁ লোককে দেখুৱাই মহা ক্ৰোধেৰে পিতৃক যোনেই অপহৰণ কৰিবলৈ গৈছে তেওঁক মুকলি কৰিবৰ কাৰণে তেওঁ আগবাঢ়ি গ'ল। গৈ যেতিয়া যমুনাৰ পাৰত উপস্থিত হ'ল, সমস্তজনে কাতৰ হৈ আছে, বিভোৰ হৈ আছে, কি হ'ব কি নহ'ব। তেতিয়া কৃষ্ণ আহিছে, তেওঁ পিতৃক কেনেকৈ তেওঁ উদ্ধাৰ কৰিব তাৰ কাৰণে কৃষ্ণৰ ওচৰত শৰণাপন্ন হৈছে আৰু কৃষ্ণই সকলোকে আশ্বাসিত কৰি তেওঁ কৈছে, চিন্তা কৰিব নালাগে, মই যেনেকেই নহওক মই পিতৃক উদ্ধাৰ কৰিবলৈ আহিম। এই বুলি যেতিয়া তেওঁ পানীত গৈ দিলে, গৈ দিয়াৰ লগে লগে গৈ তেওঁ উপস্থিত হ'ল বৰুণৰ নগৰ। বৰুণৰ নগৰত উপস্থিত যেতিয়া হৈ গ'ল কৃষ্ণই, তাত এক বেলেগ এটা পৰিৱেশ সৃষ্টি হৈ গ'ল। যেতিয়া বৰুণৰ দূতে গৈ বৰুণক যেতিয়া জনাই দিলে যে নন্দক ধৰিবলৈ কাৰণত কৃষ্ণ আহি উপস্থিত হৈছে, কৃষ্ণ আহি উপস্থিত হোৱাৰ লগে লগে তাত ভয় শংকাৰ পৰিৱৰ্তে কৃষ্ণক আদৰিবৰ কাৰণে এক মহা উৎসৱ তাত আৰম্ভ কৰিছে। ইফালে শত্ৰু বুদ্ধিৰে তেওঁৰ পিতৃ হৈ অপহৰণ কৰা কথাটো জগতে চিনিছে আৰু জগতক সেই বুলিয়েই জ্ঞান কৰি কৃষ্ণই মোৰ পিতৃক যোনে অপমান কৰিছে, অপহৰণ কৰিছে, মই উপযুক্ত শাস্তি দি হ'লেও মই মোৰ পিতৃক উদ্ধাৰ কৰিবলৈ আশ্বস্ত কৰিছে। কিন্তু সেই শত্ৰুৰ নগৰত উপস্থিত হোৱাৰ লগে লগে শত্ৰুৰূপী বৰুণে আজি মহা উৎসৱ কৰি তেওঁক আদৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। কি এক সাংঘাতিক ক্ৰিয়া। বৰুণে জানে যে কৃষ্ণ এইখন সংসাৰলৈ আহি তেওঁ সকলোতে তেওঁ বিচৰণ কৰিছে, বিচৰণ কৰিব। কিন্তু মই যে এই ৰাজ্যত কেনেকৈ শাসন কৰি আছোঁ, মোৰ নগৰখন তেওঁ এবাৰ হ'লেও দৰ্শন কৰক। যদি মই তেওঁক কিবা প্ৰকাৰে যদি এই নগৰলৈ আহিবৰ কাৰণে বাধ্য কৰাওঁ, তেতিয়াহে তেওঁ হয়তো মোৰ নগৰলৈ আহিব। গতিকে এইকাৰণে আজি লীলা কৰি যে কৃষ্ণই হয়তো তেওঁ এনেদৰে এটা চেতনা দিছে যেন এই লীলাটোৰ জৰিয়তে বৰুণৰ নগৰখনতো কৃষ্ণৰ প্ৰৱেশ হওক, নগৰখনো পবিত্ৰ হওক, বৰুণৰ বাঞ্ছা পূৰণ হওক, তাৰ লগতে ইমান দিনে পুত্ৰৰ ৰূপত ভাবি থকা নন্দৰ অন্তৰাত্মাটো তাৰ কিবা এটা প্ৰভাৱ পৰক। তেওঁ যাক পুত্ৰ বুলি ভাবিছে আচলতে তেওঁ পুত্ৰ হয় নে নহয়, এই আত্মজ্ঞানটো তেওঁ পাব লাগিব। ইয়াৰ আগতে বসুদেৱৰ গৃহত জন্মগ্ৰহণ কৰিলে বসুদেৱক দৈৱকীক এই জ্ঞানটো তেওঁ দি দিছিল যে আচলতে যে তেওঁ
পুত্ৰ নহয়। সমস্ত জগতৰে পিতৃ যিজন সেইজনৰ কাৰ পুত্ৰ হ'ব পাৰে? মায়াৰ দৃষ্টিৰে তেওঁ কাৰোবাক হয়তো পৰিচয় দিছে মই অমুকৰ পুত্ৰ, কিন্তু প্ৰকৃততে তেওঁ কাৰো পুত্ৰ হ'ব পাৰে। সেই জ্ঞানটো পিতৃ বসুদেৱক দিছিল, দৈৱকীক দিছিল, আৰু সেই জ্ঞানটো মাতৃৰূপে যশোদাকো দিছিল। যশোদাই ভূমিত হৈছিল মায়াক তেওঁ জানিও নজনা এটা পৰিৱেশ পাইছিল, কিন্তু নন্দই গুণী সেইজনে যে ঈশ্বৰ জগতৰ প্ৰভু ভগৱন্তক এই ধাৰণাটো তেওঁ আহিব পৰা নাছিল। গতিকে আজি এই নন্দক কৃপা কৰিবৰ কাৰণে বৰুণৰ জৰিয়তে এই লীলাখন আৰম্ভ কৰি গৈ এতিয়া বৰুণ কৰি ভাগি যোৱাৰ পিছত মহা উৎসৱ হৈছে আৰু তাৰে মহাবৰ্ণনা ভাগৱত কৰা হৈছে। আহক ইয়াৰ পিছত কি মহালীলা আহে কৃষ্ণ। বহুত গৰম হৈ
অকণমান এয়া আমাৰ যিভাগ আপুনি যে হেৰি কৰি আছে অকণ মনোচকু দুটামান কথা যেনেকৈ আমি মনত যে কেনেকৈ হ'ব লাগিব অকণমান উদাহৰণ দিব তেতিয়া মনুষ্যৰ ৰসটো পাব গম পাইছে আজি কৃষ্ণৰ চৰণ ধৰিছে তেওঁক পূজা কৰিছে সেৱা কৰিছে তাৰপিছত মহাস্তুতি কৰিছে যে হে প্ৰভু আজিহে মোৰ এই পুৰীখন পূৰ্ণ হৈ গ'ল আজিহে শুদ্ধ হৈ গ'ল কাৰণ তোমাৰ দৰে প্ৰভু ভগৱন্তৰ আজি পদধূলি মোৰ এই নগৰত পৰিছে গতিকে সেইজন প্ৰভু ভগৱন্তক আদৰিবৰ কাৰণে সেইজন প্ৰভু নানান ধৰণৰ দ্ৰব্যৰে তেওঁক সন্তুষ্টি কৰিবৰ কাৰণে তেওঁ লাগি গৈছে আৰু এই সমস্ত নন্দই দেখি আছে ইফালেতো নন্দটো হাতে ভৰিয়ে বান্ধিয়ে ধৰিছে কাৰণ নন্দটো পলাই যাব পাৰে এই বুলি বৰুণৰ গোটে তেওঁ বান্ধি বান্ধি আনি থৈ দিছে আৰু তেওঁৰ সন্মুখতে কৃষ্ণ আহিল বুলি গম পাই বৰুণ কৰি সমস্ত যেতিয়া কৃষ্ণ কৃষ্ণকে জ্ঞান কৰি মহা আকুতি কৰি আছে তেতিয়াই অন্তৰাত্মাক নন্দৰ বহুত ভাৱৰ জোৱাৰ উঠিছে এইজনে মোৰ পুত্ৰ যাক লৈ আজি দেৱতাসকল ভয়ত কম্পিত যিজনে আজি মোক হৰণ কৰি লৈ আহিছে সেইজনক কিমান শক্তিমন্ত বুলি সকলোৱে কয় অথচ সেই বৰুণীয় কৃষ্ণ বা তেওঁৰ পুত্ৰক এনেদৰে সেৱাই ভোগ কৰে তেওঁ কিমান স্মৃতি মিলি কৰিছে তেওঁৰ ওপৰত ৰক্ষা পাবৰ কাৰণে এতিয়া তেওঁলোকে গৈ যিটো ৰূপত আছে তাৰপিছত তেওঁ নিৰ্ণয় কৰিছে হে প্ৰভু তোমাৰ পিতৃক মই সন্মানে তোমাক মই সম্বৰ্ধন কৰি দিছোঁ আৰু মোৰ দুখ এটাই যে তোমাৰ পিতৃক মই হৰণ কৰিছোঁ কিন্তু মোৰ ভাৱনা আছিল কি তোমাৰ পিতৃক যদি মই সুযোগ পাই হৰণ কৰি নানো তেতিয়াহ'লে তুমি মোৰ লগত কোনো দিন তুমি আহিবলৈ সুবিধা নাপাওঁ গতিকে তুমি মোৰ ওচৰলৈকে অহাটোকে মই কামনা কৰাৰ কাৰণত অজানিত যদি মোৰ এই দুখ হৈ গ'ল তুমি কোটি কোটি তুমি মোক মানে প্ৰতিপাদ কৰে তুমি কৃপা কৰা ক্ষমা কৰা মোক উদ্ধাৰ কৰা তাৰপিছত কৃষ্ণই বৰুণৰ ফালে চাই ৰাস্তা ধৰি তেওঁ
ঘটনা দিছে তুমি চিন্তা কৰিব নালাগে ইয়াৰ পিছতহে নন্দই আচলতে বুজিলে যাক মই পুত্ৰ বুলি মই জ্ঞান কৰি আছিলোঁ সেইজন আচলতে মোৰ পুত্ৰ হ'ব নোৱাৰে এইজনটো মোৰ পুত্ৰ নহয় মই জানো কিন্তু মই মায়াৰে তেওঁক পুত্ৰ ৰূপে তেওঁক বান্ধি ৰাখিব যত্ন কৰিছোঁ এদিন মোৰ মনত শংকা আহিছিল যে এইজনটো মোৰ পুত্ৰ নহয় মই জানো কিন্তু এইজন বসুদেৱৰ পুত্ৰ বুলি মই জানিছিলোঁ যিদিনাখনে গৰ্ভৱতী আহি সেই শিশুকালতে একেবাৰে আদি অৱস্থাতে যেতিয়া তেওঁক জাতকৰ্ম কৰিবলৈ আহোঁতে সিদিনাখনি মনে মনে তেওঁ জানিব পাৰিছিল যে তেওঁতো মোৰ পুত্ৰ নহয় তেওঁতো বসুদেৱৰে পুত্ৰ মোৰ প্ৰাণৰ বন্ধুৰ পুত্ৰ গতিকে প্ৰাণৰ বন্ধুৰ পুত্ৰ হ'লেও তেওঁ আজিৰ পৰা মোৰে পুত্ৰ এই জ্ঞানটো কৰিছিল কিন্তু এতিয়া তেওঁ এই জ্ঞানটো তেওঁৰ ধাৰণাটো ভুল হৈ গ'ল তেওঁ উপলব্ধি কৰিছে এইজন যে মোৰ পুত্ৰ নহয় বসুদেৱৰ পুত্ৰ নহয় এইজন স্বয়ংভূ ভগৱন্ত কৃষ্ণ নিৰাকাৰ নিৰানন্দ সেইজনে কৃপা কৰি তেওঁ এটা ৰূপ লৈ জগতক দৰ্শন দিছে যিসকলে তেওঁ দৰ্শন পাইছে তেওঁলোক ধন্য আৰু সেইজন আজি মোৰ গৃহ পুত্ৰ ৰূপে আছে জগতক পৰিচয় দিছে যে বাবা নন্দ মোৰ পিতৃ মই কিমান সহায় কৰিম আজি দেৱতাসকলকে আদি কৰি ব্ৰহ্মাকে আদি কৰি সমস্তবিলাকে তেওঁৰ পৰামৰ্শ অথচ তেওঁ মোক পিতৃ বুলি মোক মৰ্যাদা দিছে ইয়াৰ পিছত আৰু কৃষ্ণৰ প্ৰতি তেওঁৰ কি ধাৰণা থাকিব পাৰে যি কি নহওক সন্মানে বৰদে যেতিয়া তেওঁ ওলটাই দিলে আনন্দ মনেৰে তেওঁ পিতৃ বুলি সকলোৰে আগত সম্বোধন কৰি তেওঁ আলিংগন কৰিছে সেৱা কৰিছে এই পৰমানন্দ তৃপ্তিটো তেওঁ লাভ কৰি নিজকে কৃতাৰ্থ হৈছে আৰু যেতিয়া বৰুণক লগত লৈ পুনৰ এই যমুনা নদীৰ পৰা পাৰত উঠি আহি সকলোকে যেতিয়া দেখুৱালে সকলোৱে পুনৰবাৰ জয় কৃষ্ণ ধ্বনিৰে এক আনন্দ উৎসৱ কৰিছে এয়াই হৈছে প্ৰভু ভগৱতৰ লীলা তাৰ পিছত নন্দই কি দেখিলে কি বুজিলে জগতক এতিয়া বা গোকুলবাসীক কেনেকৈ তেওঁৰ ভাৱেৰে বৰ্ণনা কৰে সেইখিনি আমি বৰ্ণনা হিচাপে যাওঁ কৃষ্ণ কৃষ্ণ ৰাম সবাকু সম্বুধি নন্দে বলিলা কথা শুনা মোক হৰি মিলা বৰু নৰ
আদিকে দেখিলই তো কৃষ্ণর হিমা অদ্রপি মরি মোরা এদিকক্ষণে দেখা মোরা কি ইমান পুলকিত হৈ গকুলবাসী জনাইছে যে বৰুণৰ গোটে যেতিয়া প্ৰথমতে মই যমুনা নদীত বুৰ দিয়াৰ পিছত যেতিয়া ধৰি পানি লৈ গৈছিল মই আতংকিত হৈছিল মই দুখ পাইছিল কষ্ট পাইছিল কিন্তু যেতিয়া মই বৰুণৰ নগৰখনত উপস্থিত হ'লোঁ সেই নগৰখনৰ ৰূপটো দেখি সৌন্দৰ্যটো দেখি সম্পদটো দেখি মই আশ্চৰ্য হৈছোঁ ভবা নাছিলোঁ দেৱতা সকলোতকৈ স্বৰ্গতকৈ ইমান যে প্ৰতিপত্তি বৰুণৰ এই নগৰখন এই নগৰখন দেখাৰ সৌভাগ্য মোৰ কেতিয়াও নহ'লহেঁতেন যদিহে বৰুণৰ গোটেই মোক বান্ধি নিনিলে অৰ্থাৎ এতিয়া সেই অনুভূতিটো তেওঁ আহিছে যে এক প্ৰকাৰ বৰুণৰ গোটে ধৰি আনি মোক বেয়া কাম কৰা নাই অন্ততঃ স্বৰ্গতকৈ অধিক সৌন্দৰ্যময় সম্পদশালী এখন নগৰ মই আজি দেখা পালোঁ আৰু সেইখিনি দেখাৰ লগে লগে তেওঁৰ মনৰ পৰা ভয় শংকাও দূৰ হ'ল আনন্দত তেওঁ পুলকিত হৈ থকাৰ পিছতে যদি কৃষ্ণলৈ উপস্থিত হ'ল তেওঁক মোকলাই নিবৰ কাৰণে তাৰপিছত যিটো দৃশ্য দেখিলে নিজে সেই দৃশ্যটো বৰ্ণনা কৰি ভগৱান হৈ আছে এক প্ৰকাৰ শিহৰিত হৈ আছে যে মই ভাবিব পৰা নাছিলোঁ মোক ধৰি নিয়া এই বৰুণৰ নগৰৰ দূতসকলে হওক বা বৰুণে হওক আঠে বেদে মোৰ পুত্ৰ কৃষ্ণক ঈশ্বৰ জ্ঞান কৰি তেওঁলোকক ইমান কৃপা কৰিছে আৰু সেই সময়ত কৃষ্ণক যেতিয়া তেওঁলোকে চৰণ ধুৱাইছে ফুলে ধূপে যেতিয়া দীপে তেওঁক এনেকৈ পূজা সেৱা কৰিছে সেই মুহূৰ্তত কৃষ্ণই এটা নান্দনিক ৰূপ দেখা দিছে ধাৰণ কৰিছে যিটো ৰূপ বৰুণক কৰিছে সেই বৰুণেও অকল নন্দপুত্ৰৰ সাধাৰণ এজন মনুষ্যৰ ৰূপত তেওঁ সেই সময় দেখা নাই কৃষ্ণই অলৌকিক ৰূপ ধাৰণ কৰি চতুৰ্ভুজ মূৰ্তিৰে তেওঁক দেখুৱাইছে যিটো ৰূপ দেখিবৰ কাৰণে বৰুণে বাঞ্ছা কৰি আছিল বৰুণে তপ কৰি আছিল আজি সেই ৰূপটো তেওঁ সেই সময়ত দেখিছে আৰু সমস্ত বৰুণৰ পৰিও সেই ৰূপটো দেখিছে আৰু পৰম সৌভাগ্য বসুদেৱ পিছত আছে তেওঁ এই ৰূপটো দেখি হতবাক হৈ আছে তেওঁৰ মনত দৃঢ় বিশ্বাস হৈ গৈছে যে আচলতে
কৃষ্ণ যে মোৰ পুত্ৰ নহয় মোৰ আজিহে জ্ঞান হ'ল তেওঁ সমস্তৰে জনক গতিকে এই মহা আনন্দটো তেওঁ উপলব্ধি কৰিছে সেইখিনি কথাকে এতিয়া পাৰলৈ আহি সেই গোকুলবাসীৰ গোপসকলক তেওঁ আনন্দ মনেৰে গৌৰৱেৰে কৈছে যে এই দৃশ্যটো দেখি মোৰ মনত যিটো শিহৰণ সেই শিহৰণটো এতিয়াও মোৰ আছে এতিয়াও মই ভাবিলে মোৰ আচৰিত লাগে কি অপূৰ্ব ৰূপ সেই কৃষ্ণ তেওঁ যে প্ৰকৃততে মনুষ্য নহয় মই আজি সকলোকে কওঁ আৰু এনেকুৱা এটা ৰূপ দি তেওঁ মনলৈ আহিছে আহক ইয়াৰ পিছৰ বৰ্ণনা আমি অশ্রবর্ণ
যে কৃষ্ণ যে মানুহ নহয়, মোৰ সমস্ত শংকা দূৰ হৈ গ'ল, তেওঁ যে ঈশ্বৰ হয় মোৰ পূৰ্ণ বিশ্বাস হ'ল। এতিয়া মই চিঞৰি চিঞৰি কম যে মোৰ পুত্ৰ স্বয়ং প্ৰভু ভগৱন্ত, আৰু ইয়াত কোনো শংকা নাই, মই নিজেই যিটো দেখিলোঁ বুজিলোঁ তাৰ সমস্ত লোক এতিয়া জগতেও পাইছে, আৰু মই কোৱাৰ আগতেই জগতে পাইছে, এই কথাটো আজি তেওঁ দৃঢ়তাৰে কৈছে। আৰু তাৰপিছত প্ৰভু ভগৱন্তে কি লীলা কৰি চাওক, যে বৰুণৰ জৰিয়তে যে এই শিক্ষা দণ্ড দিলে, দিয়াৰ লগে লগে সেই বাৰ্তাটো সমস্ত বৃন্দাবনত প্ৰচাৰিত হৈ গ'ল। নন্দই যিটো দেখিলে বুজিলে সেই কথাখিনি আগ ধৰিয়ে এতিয়া কৃষ্ণই অন্য এটা লীলা আৰম্ভ কৰি আছে ভিতৰে ভিতৰে। তেওঁ যিদিনাখনেই গোকুলত প্ৰৱেশ কৰিছিল সিদিনাখনেই তেওঁ জনাই দিছে যে মই কোন, তোমালোকে চিনি লোৱা। কিয় মই এই বৃন্দাবনলৈ আহিলোঁ, গোকুললৈ আহিলোঁ, তোমালোকে বুজি লোৱা। মোক মনুষ্য বুলি জ্ঞান কৰাৰ ধাৰণাটো তেওঁ নাইকিয়া কৰিবৰ কাৰণেই মহালীলা তেওঁ কৰি আছে। 3 দিনতে যেতিয়া তেওঁ পুতনাক বধ কৰিলে, প্ৰথমতেতো বুজিবই পৰা নাছিল, ভাবিব পৰা নাছিল, মানিব পৰা নাছিল যে নন্দ পুত্ৰ পানী কেঁচুৱা তেওঁ মহাৰাক্ষসীক বধ কৰিব পাৰেনে? ৰাক্ষসীয়ে তেওঁ চুৰ কৰি লৈ গৈছিল, ভাগ্যে আকাশতে তেওঁ কিবা এটা ৰোগ হৈ তেওঁ মৰি। কিন্তু সেই পুতনাই যে কৃষ্ণক হেঁচা মাৰি নামাৰিলে, তাৰ কাৰণে নেদেখা ধৰক তেওঁলোকে কুটি কৰিছিল। চক্ৰবালকবোৰে লৈ গৈছিল, আকাশতে তেওঁ গলত চেপি মাৰি তেওঁকো বধ কৰি দিলে। আৰু সেই দৈত্যকো কি কৰিলে, তেওঁ ডিঙিতে ওলমি তেওঁ যেতিয়া মাটিত তেওঁ পেলাই ল'লে, সকলোৱে তেতিয়া দেখি আচৰিত হৈছিল। অসুৰেও এই নন্দপুত্ৰক নিবলৈ প্ৰযত্ন কৰিছিল, কিন্তু নোৱাৰিলে। তেওঁ বায়ু আকাশতে তেওঁ মৃত্যুৰ প্ৰতি ভাগ্যে তেওঁ হেঁচা মাৰি নললে। শকত ভঞ্জন হৈ গ'ল। গৰু গাড়ীখন লঠি মাৰি দিওঁতে কিমান দূৰলৈকে উৰি গ'ল ক'ব নোৱাৰে, ভাঙি চিঙি চুৰমাৰ হৈ পৰি থাকিল। তাৰপিছত সকলোৱে চিন্তা কৰিছিল যে আখুৰিক শক্তিয়ে যেনেকেই নহওক তেওঁক মাৰিবৰ কাৰণে ব্যৱস্থা কৰিছিল, কিন্তু তাতো একো নহ'ল, দৈৱক্ৰমে ৰক্ষা হ'ল। এনেকৈ গৈ গৈ জনা নজনা ভাৱেৰে এটা সময়ত সকলোৰে মনত অকণমান ধাৰণা আহিছিল, যেতিয়া কালিক যেতিয়া দমন কৰিছিল, সকলোৱে যেতিয়া দেখিছিল, বুজিছিল যে আচলতে কৃষ্ণই মানুহৰ লীলা কৰা নাই, তেওঁ যে ঈশ্বৰ হয়, এই জ্ঞান ধাৰণাটো জাক দিব লাগে তেওঁ দি আছে। কিন্তু তেওঁ লীলাৰ অন্ত কৰা নাই। সকলোৱে ভগৱন্ত বুলি তেওঁ জ্ঞান কৰিলে, তেওঁ লীলা সমাপ্ত কৰিব নোৱাৰিব। এইকাৰণে তেওঁ এটা এটাকৈ লীলা কৰিবলৈ গৈ গৈ সকলোকে তেওঁ এফালৰ পৰা তেওঁ পৰিচয়টো দি গৈ আছে। স্বয়ং পিতৃৰ জৰিয়তে আজি এই পৰিচয়টো সমস্ত গোকুলত যেতিয়া প্ৰচাৰিত হ'ল, তাৰ জৰিয়তে তেওঁ বুজা নুবুজা ভাৱত থকা এই গোপীসকলেও ভাবিবৰ কাৰণে হয়তো এটা পৰিৱেশ পাব যে আমি দেখাৰে আমি গৃহবাসী হৈ আছোঁ, কাৰোবাৰ ভাৰ্য হৈছোঁ, কাৰোবাৰ পুত্ৰ হৈছোঁ, কাৰোবাৰ সন্তান হৈছোঁ, কাৰোবাৰ মাতৃ হৈছোঁ, কিন্তু প্ৰকৃততে আমি তেওঁকহে তপ কৰি আছোঁ। তেওঁক কেতিয়া পাম, তেওঁক কেতিয়া পাম, সেইজন যে এইজনে হয়, এই ধাৰণাটো আমাৰ হোৱা নাছিল। গতিকে সেইজন যে এইজনে হয়, নন্দপুত্ৰৰ ৰূপত তেওঁ যে আহি যে আমাৰ মনৰ ওপৰত কৰিবৰ কাৰণে যে আহিছে, তাৰ কাৰণে তেওঁ এটা এটা লীলাৰ মাজেৰে সকলোকে সহায় কৰিবৰ কাৰণে গৈ আছে। আৰু যেতিয়া নন্দই যেতিয়া সকলোৱে চিঞৰি চিঞৰি কৈ দিলে, সেইসকলৰ মনত তিল মানো শংকা নাইকিয়া হৈ গ'ল যে এইজনেই প্ৰকৃততে ঈশ্বৰ ভগৱন্ত, যাৰ লগত আমাৰ আত্মিক সম্বন্ধ আছে। আমি এওঁৰ কাৰণেই তপ কৰি আছোঁ, এওঁ নহাৰ কাৰণেহে আমি সংসাৰৰ লীলাবিলাক কৰিব লগা হৈছোঁ, কাৰোবাৰ ভাৰ্যা হৈছোঁ, কাৰোবাৰ মাতৃ হৈছোঁ,
নকৰিব লগা কৰ্মখিনি আমি কৰি আছোঁ, কিন্তু কাৰ নাম লৈ কৰি আছোঁ? তেওঁৰ নাম লৈ কৰি আছোঁ। গতিকে এইজনেই সেইজন, এই অনুভৱটো দৃঢ় কৰিবলৈ কাৰণে আজি এই গোপীসকলক এই ধাৰণাটো প্ৰদান কৰিছে। বাৰু যি কি নহওক, আজি এই মহা আখ্যানটো প্ৰদান কৰাৰ পিছত এই মহাভাগৱতৰে উপদেশ আৰম্ভ হৈছে। সেই উপদেশত আমাৰ শংকৰদেৱ গুৰুজনাই আমাক এই বুলি মহা জ্ঞান দিবলৈ কৈছে যে এনেকৈ জানিলো কৃষ্ণ নোহন্ত মানুহ, সাক্ষাৎ দেখিলো এতে পৰম পুৰুষ, আনটো আৰু শংকা নকৰিবা একো প্ৰাণী, সভাকো সম্মতি নন্দে বুলিনন্দ বাণী, কৃষ্ণৰ চৰিত্ৰ কথা শুনা নিৰন্তৰে, নাহিকে পৰম পুণ্য আৰু আপৰে। এটা কৃষ্ণৰ কথাৰ বাহিৰে অন্য পুণ্য কৰ্ম এইখন সংসাৰত নাই। এই ভাগৱতৰ মহা নিৰ্ণয় মহা উপদেশ। যি কৃষ্ণৰ কথা শুনিলে, কৃষ্ণৰ কথা ক'লে মন প্ৰাণ পুলকিত হৈ পৰে। সংসাৰৰ মায়াৰ কথা আমি সমস্তবিলাক পাহৰি যাব পাৰোঁ। সেইকাৰণে কৈছে এই মানে পৰম পুৰুষৰ শ্ৰৱণ কীৰ্তন পৰিৱেশক কেশৱৰ। যদি আমি এইখন সংসাৰত আহি নিজৰ নিজৰ পৰিচয়টো যদি উদ্ধাৰ কৰিব লাগে, তেতিয়াহ'লে আমাৰ পুৰুষত্বলৈ উদ্ধাৰ হৈ যায়। যিজন পুৰুষ আমাৰ দেহৰ মাজত আছে, সেইজনক আমি উদ্ধাৰ কৰিব পাৰিলেই পুৰুষত্ব উদ্ধাৰ হয়। পুৰুষত্ব মানে নাভাবিব আপোনালোকে অকল পুৰুষ ৰূপে যিসকল আমি জন্মগ্ৰহণ কৰিছোঁ এইসকলৰ কথাই নহয়, নাৰী ৰূপে জন্মগ্ৰহণ কৰা সকলৰো একেই, আৰু পুৰুষ ৰূপে আমি জন্মগ্ৰহণ কৰা সকলো একেই ৰূপ। প্ৰকৃতিতে এটা লিংগ এটা ৰূপত বিভাজিত হৈ আছে, কিন্তু প্ৰকৃততে প্ৰত্যেকেই সেই প্ৰকৃতি ৰূপা। আৰু সেই প্ৰকৃতি ৰূপা শক্তিটো কোনে ধাৰণ কৰি আছে? পৰম পুৰুষজনে পৰমাত্মা ৰূপে সকলোৱে হৃদয় আছে। এই পৰমাত্মাক আমি যদি জানিব পাৰোঁ, তেতিয়াহ'লে সেইজন পুৰুষক উদ্ধাৰ কৰা বুলি কোৱা হৈছে। ইমান দিনে মায়া সংসাৰত আমাৰ দেহৰ মাজতে লুকাই আছে। যিটো সময়তে তেওঁক আমি বুজিব পাৰিম, দৰ্শন কৰিব পাৰিম, তেতিয়াই আমি নিজকে উদ্ধাৰ কৰিব পাৰিম বা পুৰুষত্ব উদ্ধাৰ কৰিব পৰা সক্ষম হয়। নাৰী আৰু পুৰুষ উভয়ে সেই পুৰুষত্ব অধিকাৰৰ অধিকাৰী হ'ব পাৰে, কাৰণ সমস্তৰে হৃদয়ত তেওঁৱেই আছে। কি ৰূপত আছে? নিৰাকাৰ ৰূপত আছে। নিৰাকাৰ ৰূপত থাকি প্ৰভু ভগৱন্তে লীলা কৰিব পাৰে। তেতিয়া হ'লে আকাৰত অহাৰ কাৰণ কি? এটাই কাৰণ যে অজ্ঞান অন্ধকাৰত জীৱবিলাক যে মজি আছে, নিজকে চিনিব পৰা নাই তেওঁ কোন, ক'ৰ পৰা আহিছে, সেই সময়ত এটা জ্ঞান দৰ্শন দিবৰ কাৰণে তেওঁ নিজে এটা ৰূপ ল'ব লগা হৈছে, আকাৰ লৈ তেওঁ লীলা কৰিব লগা হৈছে যে কৃষ্ণই কি কৰে, কৃষ্ণৰ কৰ্ম কি, কৃষ্ণই কাৰ কাৰণে লীলা কৰে, কাৰ কাৰণে কৰ্ম কৰে, কৃষ্ণ হ'লে কি হ'ব, কৃষ্ণ নহ'লে কি হ'ব, এই জ্ঞান তত্ত্বটো দিবৰ কাৰণে তেওঁ এটা ৰূপ লয়। সেইকাৰণে আমি মহাভাগৱতৰ কথা কৈ আছোঁ, কৃষ্ণ কথা কোৱা মানে নিজৰ কথা কোৱা। কাৰণ ভগৱন্তৰ নিজৰ লগতে আছে যেতিয়া তেওঁক বাদ দিটো আমি একো কৰিব নোৱাৰোঁ। গতিকে তেওঁক লগত লৈ আমি সমস্ত কৰ্ম কৰিবলৈ যত্ন কৰিব লাগিব। কিন্তু আমি অজ্ঞান অন্ধকাৰত আছোঁ যে মই জীয়াই আছোঁ, আমাৰ জ্ঞান আছে, কিন্তু মোক কোনে জীয়াই ৰাখিছে জ্ঞান কৰা নাই। আমি কৰ্ম কৰাৰ সময়ত, ফল ভোগ কৰাৰ সময়ত কৃষ্ণক পাহৰি যাওঁ। মই কৰিছোঁ বুলি, মই ভোগ কৰিছোঁ বুলি অহংকাৰ কৰোঁ। কিন্তু যিজন নিৰাকাৰতে হৃদয়ত আছে, বায়ু ৰূপত, প্ৰাণবায়ু ৰূপত তেওঁ দেহৰ পৰা ওলাই যোৱাৰ লগে লগে আমাৰ সমস্ত সমাপ্ত হৈ যায়। আমি মিছাই দেহটো আমি ধাৰণ কৰি আছোঁ। সেই অদৃশ্য পৰম প্ৰাণবায়ু শক্তিটো যদি আমি দেহৰ পৰা সম্পূৰ্ণ যদি ওলাই গুচি যায়, আমি নিজৰ অস্তিত্বটোকে আমি পাহৰি যাম, হেৰুৱাই যাম। তেতিয়াহ'লে আমি এই দৃঢ় বিশ্বাস আমি কৰিব লাগিব। নিৰাকাৰত থকা প্ৰভু ভগৱন্তজনে এতিয়াও
নিৰাকাৰতে লীলা কৰি আছে সংসাৰত দেহতে তেওঁ নিৰাকাৰ ৰূপ লৈ পৰমাত্মা আৰু জীৱাত্মা দুটাৰ ৰূপত থাকি তেওঁ লীলা কৰি আছে দেৱৰূপে ইন্দ্ৰিয় সমস্ত কাম দেহৰ ভিতৰত ৰাখি জীৱাত্মাই ভোগ কৰিব লগা সংসাৰত সহায় কৰিবৰ কাৰণে দেৱকুলক আমাৰ দেহৰ মাজতে ৰাখি আছে সমস্ত কৰ্মৰ জ্ঞান ধাৰণাটো কোনে কাক দি আছে স্বয়ং প্ৰভু ভগৱতে কাক কি জ্ঞান দিব লাগে কাৰ কি চেতনা দিব লাগে সেইখিনি কৰি আছে কিন্তু আমি লৌকিকত মায়াত পুজি থকাৰ কাৰণে বুজি পোৱা নাই মই নিজ হাতেৰে কৰিছোঁ বুলি মই গৰ্ব কৰোঁ অহংকাৰ কৰোঁ কিন্তু যি কৰ্ম কৰিবৰ কাৰণে মই অহংকাৰ কৰিছোঁ ঈশ্বৰৰ যদি ইচ্ছা নাথাকে কৰিম বুলি যদি আমি যত্ন কৰা পিছত হাতখন যদি আমি দাঙো হাতখন লৰাব নোৱাৰা হৈ যাম তেতিয়া মই কামটো কেনেকৈ কৰিম যলৈ যাম বুলি ভাবোঁ ভৰিখন দিয়াৰ লগে লগে ভৰিখনে খোজ দিব নোৱাৰা হৈ যায় খামোচ মাৰি ধৰিব মই উঠিব নোৱাৰিম বহিব নোৱাৰিম তেতিয়াহ'লে মই ক'লৈ যাম কি কৰিম কোনে নিৰ্ণয় দিব মই ভাবিবহে পাৰোঁ কিন্তু ভবা কৰ্মটো মোৰ কাৰণে সম্ভৱ নহয় হৃদয়ত থাকি তেওঁ যিটো চেতনা দিব সেইমতেহে মই ভাবিব পাৰিম সেইমতেহে মই ক'ব পাৰিম কিন্তু সেই চেতনাটো মই নিজেই কেতিয়াও কৰোঁ বুলি কৰিব নোৱাৰোঁ দিওঁ বুলি দিব নোৱাৰোঁ যদিহে তেওঁৰ কৃপা নাথাকে যদিহে তেওঁ যদি ইচ্ছা নাথাকে এই পাৰমাৰ্থিক যিটো গুণ এই গুণটো আমি ধাৰণ কৰিব পাৰিব লাগিব গতিকে আমি অহংকাৰ এই মুহূৰ্তত আমি ত্যাগ কৰিব লাগিব যে মই মোৰ দৰকাৰৰ কাৰণতে মোৰ মতে মই জীয়াই থাকিম মিছা কথা সেইজন যদি তোমাৰ দেহৰ পৰা আঁতৰি যায় তুমি য'তেই আছা ত'তেই ধুমুচ কৰি পৰি যাবা তুমি একো এটা কৰিব নোৱাৰিবা গতিকে সেইকাৰণে ক্ষণস্থায়ী দেহটোক লৈ এই সংসাৰত আমি কেনেকৈ সুখী হওঁ এই ব্যৱস্থাটোৰ কাৰণে আজি মহাভাগৱত প্ৰভু ভগৱন্তে নৰসকলক ৰক্ষাৰ কাৰণে প্ৰদান কৰিছে মৃত্যুমুখী কৰি কিমান সংকট আছে তথ্যকে তেওঁ দংশন কৰিব বিষৰ জালত ছটফটাই তেওঁ মৰিব লাগিব কিন্তু তাৰ পিছতো আনন্দ মনেৰে এই সংসাৰত মই থকাকেইটা সময় দিন কেনেকৈ কটাব পাৰিম তাৰ ব্যৱস্থা কৰাৰ কাৰণে সুকমণি আজি কৃষ্ণ কথা কোৱাৰ কাৰণে তেওঁ জগতৰ কথা পাহৰি গৈছে কৃষ্ণৰ কথা অমৃতময় ধাৰণাৰে এনেকুৱা এটা বিশ্বাস আহি গ'ল যে কৃষ্ণই যি কৰে সেয়ে সঁচা আমিবোৰ সমস্ত মিছা গতিকে কৃষ্ণ কথা শুনি যিসকলে পৰম তৃপ্তি পাবলৈ প্ৰযত্ন কৰে তেওঁলোকৰ জীৱনতে উদ্ধাৰ হোৱাৰ ৰাস্তাটো খোল